হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম শেহতীয়াকৈ আছাম হোমগাৰ্ড ছাৰ্ভিচৰ পষ্ট ওলাইছিলে, নটিফিকেশ্যন আহিছিলে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন, অসম লোক আয়োগ APSCৰ ফালৰ পৰা। চ' আছাম হোমগাৰ্ড ছাৰ্ভিচৰ যোনটো কেডাৰ ইয়াতে ৰিক্ৰুইটমেণ্ট কৰিছে, যোনটো ছাৰ্ভিচ কেডাৰৰ কাৰণে, সেইটোৰ ওপৰত আজি মই চেলাৰী, ৱৰ্ক প্ৰফাইল আৰু কেৰিয়াৰ প্ৰগ্ৰেশ্যনৰ ওপৰত ভিডিঅ' বনাম। ঠিক আছে, ক্লাছ 1 জুনিয়ৰ গ্ৰেড আছিলে আৰু ইয়াৰ সবিশেষ গোটেই ডিটেইলছটো আপোনালোকক জনাম, কেনেকুৱা ধৰণৰ পষ্ট হয়, কি হয়। আপোনালোকে ভালকৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। আৰু লগতে তাৰ আগতে মই কৈ দিছোঁ, অফিচিয়েল চিলেবাছটো নটিফিকেশ্যনখনতে আছিলে। চ' এজ পাৰ অফিচিয়েল চিলেবাছ আছাম হোমগাৰ্ড ছাৰ্ভিচৰ এটা ফুল কোৰ্চ এভেইলেবল আছে, পেপাৰ 1 আৰু পেপাৰ 2। ঠিক আছে, 275 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব, 9706557851। কোৰ্চ মেটেৰিয়েলছখিনি আপোনালোকে PDF ফৰ্মেটত পাই যাব, লগতে MCQs ফৰ্মেটত পাই যাব। বাকী ইংলিছৰ যোনখিনি দৰকাৰ পৰে, এছে হওক, প্ৰিচি হওক, সেইখিনি আপোনালোকে পাই যাব গোটেইখিনি ডিটেইলছত। আৰু লগতে মই পাৰিলে কিছুমান এক্সটাৰ্নেল লিংকো শ্বেয়াৰ কৰি দিম, চ' ডেট আপোনালোকে এছেবিলাক আৰু অলপ চাই ল'ব পাৰিব। আৰু লগতে গ্ৰামাৰ্ছখিনি থাকিব ইনক্লুডেড কোৰ্চবিলাকত। আৰু বাকী যোনখন মেইন পেপাৰ আছে, যোনখিনি হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি দৰকাৰ পৰে, কাৰেণ্ট এফেয়াৰ্ছ, ছায়েন্স এণ্ড টেকন'লজি, সেইখিনি মোৰ তাত পাই যাব। আৰু লগতে বাকী মেথছ, এপ্টিটিউড, ৰিজনিং কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি ইনক্লুডেড থাকিব। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব, 9706557851। ঠিক তেনেদৰে আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400ত। গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব, 9706557851। আৰু আগতে কোনোবাই যদি মোৰ পৰা কিবা কোৰ্চ লৈ উঠিছিলে এবাৰ জনাই দিব, তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল, তেতিয়া প্ৰাইচটো অলপ কমি যাব। এতিয়া আহক ভিডিঅ'টোৰ মেইন আজিৰ টপিকটোলৈ আহিছোঁ। চ' ইয়াতে আছাম হোমগাৰ্ড ছাৰ্ভিচ, যোনটো আছাম হোমগাৰ্ড ছাৰ্ভিচৰ ক্লাছ 1 জুনিয়ৰ গ্ৰেড ওলাইছে, তাৰে চেলেৰী, ৱৰ্ক প্ৰফাইল আৰু কেৰিয়াৰ প্ৰগ্ৰেশ্যনৰ ওপৰত ভিডিঅ'টো বনাইছোঁ। ঠিক আছে, মই ইয়াতে আপোনালোকক এটা বস্তু কাৰেকশ্যন কৰি দিছোঁ। মই আপোনালোকক কমেণ্টত ৰিপ্লাই কৰোঁতে মই কৈছিলোঁ যে এইটো ইনস্পেক্টৰ লেভেলৰ পষ্ট হয় বুলি। ঠিক আছে, সেইটোত এটা কাৰেকশ্যন কৰিছোঁ। মই এইটো ইনস্পেক্টৰ লেভেলৰ পষ্ট নহয়, এইটো একচুৱেলি DSP লেভেলৰ পষ্ট। ঠিক আছে, APS হৈ পেলাই আছাম পুলিচ ছাৰ্ভিচত সোমাই পেলাই আপোনালোকে যেনেকৈ DSP হ'ব, ইয়াতো এই DSPৰ নিচিনা ইকুইভেলেণ্ট ৰেংকেই পাব। খালি ইয়াতে কথাটো হ'ল যে ইয়াতে 2020, 2016 আৰু চাগে 2020 দুবাৰ এমেণ্ডমেণ্ট হৈছিলে, আৰু এমেণ্ডমেণ্ট কৰাৰ পিছত পষ্টটোতো আপগ্ৰেড কৰা হ'ল ক্লাছ 1 গেজেটেড হ'লে। ঠিক আছে, DSP ৰেংক হ'লে। কিন্তু ইয়াতে চেলাৰী ষ্ট্ৰাকচাৰটো কিন্তু আপোনালোকে যদি দেখে, ক্লাছ 2 গেজেটেডৰ নিচিনা চেলাৰী ষ্ট্ৰাকচাৰটো তেওঁলোকে দিছে। ঠিক আছে, পে' স্কেল 22,000 to 97,000 দিছে। যদি চেলাৰীৰ কথা কওঁ, পে' বেণ্ড 3 পৰি আছে, গ্ৰেড পে' 11,300 দিছে। কিন্তু এইটো পে' বেণ্ড 4 হ'লে আপগ্ৰেড কৰা নাই তেওঁলোকে। একচুৱেলি ইয়াতে কোৰ্টত আছে বস্তুটো, আৰু কোৰ্টৰ যদি গোটেই কেছটো ছল্ভ হয়, তেতিয়াহ'লে আপোনালোকে চেলাৰী ষ্ট্ৰাকচাৰটো আপগ্ৰেড হ'ব ক্লাছ 1লৈকে। এনেই পষ্টটো ক্লাছ 1 DSPৰ পষ্টে হয়, কিন্তু চেলাৰী ষ্ট্ৰাকচাৰটো ইনস্পেক্টৰৰ নিচিনা দি দিছে। কিন্তু ইয়াতে মই এটা নোট দি দিছোঁ, আপোনালোকে গ্ৰীণ কালাৰ দেখিছে, ইট উইল চুন বি আপগ্ৰেড টু পে' বেণ্ড 4 উইথ এ পে' স্কেল অফ 30,000 to 1,10,000, গ্ৰেড পে' 13,300, হুইচ উইল বি ইকুইভেলেণ্ট টু দি আছাম পুলিচ ছাৰ্ভিচ, মানে APS অফিচাৰ নিচিনা ইকুইভেলেণ্ট হ'ব। ঠিক আছে, এমেণ্ডমেণ্ট অনাৰ পিছত একচুৱেলি পষ্টটো আপগ্ৰেড কৰা হ'ল ক্লাছ 1 গেজেটেডলৈ, কিন্তু পে' স্কেলটো পুৰণাটোৱে আছে। সেই পে' স্কেলটো ৰিভাইজ কৰিবৰ কাৰণে কোৰ্টত কিবা কিবি অলপ প্ৰচিডিয়াৰ আছে, সেইখিনি বস্তু কমপ্লিট হ'লে মানে আপোনালোকে সোনকালে এইটো বস্তু পাই যাব। আৰু লগতে 8 পে' কমিশ্যনো আহি আছে। 8 পে' কমিশ্যন আহোঁতে আৰু 2 yearsমান লাগিব। ঠিক আছে, 8 পে' কমিশ্যন অসমত এফেক্ট হওঁতে 2 yearsমান লাগিব। চ' 8 পে' কমিশ্যন হ'লেতো চেলাৰীটো এনেও বাঢ়িব। কিন্তু এতিয়া মই প্ৰেজেণ্ট 7 পে' কমিশ্যনত আপোনালোকে জইন কৰি পেলাই কিমান চেলাৰী পাব সেইটোৰ ওপৰতে আজি ডিছকাশ্যন কৰিম। আৰু এইটো ক্লাছ 1 গেজেটেড অফিচাৰৰ পষ্ট হয়, মোৰ ভুল হৈছিলে, ইনস্পেক্টৰ নহয়। ঠিক আছে, এইটো DSP ৰেংকৰ পষ্ট হয়, 3টা ষ্টাৰ থাকিব, 3 ষ্টাৰ অফিচাৰ হয়। আৰু লগতে চেলাৰী ষ্ট্ৰাকচাৰটো এতিয়া বৰ্তমান যোনটো চেলাৰী ষ্ট্ৰাকচাৰ আছে, মই সেইটোৰ ওপৰতে, সেইটো ভিত্তিতে কেলকুলেট কৰি দিম আপোনালোকক ইয়াতে। বাকী যোনটো নতুন ষ্ট্ৰাকচাৰ হ'ব, এইটো পে' বেণ্ড 4ত পৰিব, 30,000 to 1,10,000, গ্ৰেড পে' 13,300। ঠিক আছে, এইটো আছাম পুলিচ ছাৰ্ভিচৰ লগত একে ইকুইভেলেণ্ট হ'ব, DSPৰ নিচিনা 3 ষ্টাৰ থাকিব চলজাৰৰ। ঠিক আছে, ক্লাছ 1 গেজেটেড অফিচাৰ। কিন্তু এতিয়া পে' স্কেলটো ইনস্পেক্টৰ ৰেংকৰ দিয়া আছে, সেইটো কাৰণে মই এই পে' স্কেলটো লৈ পেলাই আপোনালোকে আজি কেলকুলেট কৰি দেখুৱাইছোঁ। মোৰ কথাখিনি ভালকৈ শুনি ল'ব। ইয়াতে বেছিক পে' 22,000 প্লাছ গ্ৰেড পে' যোনটো 11,800 আছিলে, সেইটো যদি কেলকুলেট কৰোঁ, মানে ন্যূনতম পে' স্কেল 22,000 প্লাছ গ্ৰেড পে' 11,800, তেতিয়া হ'ব 33,800টো আপোনালোকৰ বেছিক পে' হ'ব। ডিয়াৰনেছ এলাৱেঞ্চটো এতিয়া বৰ্তমান ষ্টেট গভৰ্ণমেণ্টৰ 58% চলি আছে, কিন্তু চেণ্ট্ৰেল গভৰ্ণমেণ্টে জানুৱাৰীৰ পৰা 60% কৰিলে, 2% ইনক্ৰিজ কৰিলে। আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টে যেতিয়া ইনক্ৰিজ কৰে, তেতিয়া ষ্টেট গভৰ্ণমেণ্টও ইকুইভেলেণ্টলি ইনক্ৰিজ কৰে। কিন্তু এতিয়া ষ্টেট গভৰ্ণমেণ্টৰ যিহেতু নতুন চৰকাৰ গঠন হোৱা নাই, শপত গ্ৰহণ কৰা নাই, চ' সেইটো কাৰণে সেই 2%টো ডিক্লেয়াৰ কৰা নাই। যেতিয়াই এজ
চুন এজ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আকৌ CMৰ চাৰ্জ ল'ব তেতিয়া 2% ডিক্লেয়াৰ কৰি দিব ঠিক আছে এতিয়া বৰ্তমান আমাৰ চিফ মিনিষ্টাৰ ফাইনেন্স মিনিষ্টাৰ কোনো এতিয়ালৈ চাৰ্জত নাই চ' সেইটো কাৰণে সেই 2% ডিক্লেয়াৰ কৰিব পৰা নাই আসাম গভৰ্ণমেণ্টে যেতিয়া তেওঁলোকৰ শপতনামা হৈ যাব জইন কৰিব তেতিয়া তেওঁলোকে ডিক্লেয়াৰ কৰিব 2% চ' সেইটো কাৰণে মই এতিয়া 60% অফ বেচিক পে ধৰিছোঁ 20,280 ঠিক আছে আৰু 8 পে কমিশ্যনটো চেণ্ট্ৰেলত অহাৰ পিছত ষ্টেটতো এফেক্ট হ'ব ঠিক আছে ইকুইভেলেণ্টলি চ' সেইটোত একো প্ৰব্লেম নাই আৰু 60% অফ বেচিক পে যদি কওঁ 20,280 হ'ব ডিয়াৰনেছ এলাৱেঞ্চ দিয়ে হ'ব তাৰপিছত হাউচ ৰেণ্ট এলাৱেঞ্চটো ডিপেণ্ড কৰে একচুৱেলি আপোনালোকে যদি আসাম হোমগাৰ্ড ছাৰ্ভিচত সোমাই যদি ক্লাছ 1 গেজেটেড অফিচাৰ DSP ৰেংকৰ অফিচাৰ হিচাপে তেতিয়াহ'লে কি ৰেংক পাব সেইখিনি মই ডিছকাছ কৰিম বাৰু ভিডিঅ'টোৰ শেষৰ ফালে গৈ থাকিলে আপোনালোকে গম পাই থাকিব চ' ইয়াতে আপোনালোকে হাউচ ৰেণ্ট এলাৱেঞ্চটো তাতে যদি আপোনালোকে কোৱাৰ্টাৰ এলট কৰে তেতিয়াহ'লে হাউচ ৰেণ্টটো নাপায় ঠিক আছে কোৱাৰ্টাৰ পাব লগতে ওপৰৰ ৰেংকত হ'লে মানে SP মান হ'লে মানে তেতিয়া SP ৰেংকলৈ গ'লে মানে আপোনালোকে বাংলোও পাব ঠিক আছে যেনেকৈ পায় SP বিলাকে তেনেকুৱা ধৰণৰকৈ কিন্তু এতিয়া বৰ্তমান হাউচ ৰেণ্ট এলাৱেঞ্চটো যদিহে আপোনালোকক কেনেবাকৈ কোৱাৰ্টাৰ এলট কৰিব নোৱাৰে তেতিয়াহ'লে হাউচ ৰেণ্ট এলাৱেঞ্চ পাব হাউচ ৰেণ্ট এলাৱেঞ্চটো 10% 8% আৰু 7% অফ বেচিক পে এজ পাৰ আসাম গভৰ্ণমেণ্ট ৰুলছ ঠিক আছে 10% মানে আপোনালোকে গুৱাহাটীৰ নিচিনা জেগাত থাকিলে 10% পাব আৰু গুৱাহাটীতকৈ অলপ সৰু জেগাত ডিব্ৰুগড় বা যোৰহাট বা তেজপুৰৰ নিচিনা জেগাত থাকিলে 8% আৰু তাতকৈও যদি সৰু জেগাত থাকে চাব ডিভিজন বা কো ডিষ্ট্ৰিক্টবিলাকত তেনেহ'লে 7% পাব ঠিক আছে বা ছেমি আৰ্বান এৰিয়াবিলাকত 7% পাব আৰু ইয়াতে মই কেলকুলেট কৰোঁতে হাউচ ৰেণ্ট এলাৱেঞ্চটো 10% ধৰিছোঁ 10% অফ বেচিক পে মানে 10% অফ 33,800 3,380 ৰুপিজ আৰু মেডিকেল এলাৱেঞ্চ 600 পাব চ' গ্ৰছ চেলাৰীটো যদি চাওঁ তেতিয়াহ'লে বেচিক পে 33,800 প্লাছ দিয়ে 20,280 প্লাছ হাউচ ৰেণ্ট এলাৱেঞ্চ 10% অফ বেচিক পে 3,380 প্লাছ মেডিকেল এলাৱেঞ্চ 600 চ' গোটেইকেইটা যদি যোগ কৰোঁ গোটেইকেইটা যদি প্লাছ কৰোঁ তেতিয়াহ'লে গ্ৰেণ্ড টোটেলটো হৈ গ'ল গ্ৰছ চেলাৰী 58,060 ৰুপিজ ঠিক আছে এইটো আপোনালোকৰ গ্ৰছ চেলাৰী হ'ব জইন কৰি পেলাই এইটো গ্ৰছ চেলাৰী হ'ব চেলাৰী বাঢ়ি থাকিব ইনক্ৰিমেণ্ট হৈ থাকে দিয়ে বাঢ়ি থাকে গোটেই বছৰটোত দুবাৰকৈ ঠিক আছে 2% কেতিয়াবা 3%কৈ বাঢ়ি থাকে চ' সেইটো কাৰণে চেলাৰীটো ইনক্ৰিমেণ্ট হৈ থাকিব এতিয়া বৰ্তমান প্ৰেজেণ্ট এতিয়া যোনটো চলি আছে আপোনালোকে জইন কৰালৈকে দিয়েটো আৰু বাঢ়ি যাব পাৰে 8 পে কমিশ্যনো আহি যাব পাৰে ঠিক আছে কিন্তু মই প্ৰেজেণ্ট চিনেৰীটো চাই পেলাই চেলাৰীটো কেলকুলেট কৰি দেখুৱাইছোঁ তাৰপিছত গ্ৰছ চেলাৰীটো 58,060 কিন্তু ডিডাকশ্যনছ কিছুমান থাকিব ডিডাকশ্যনটো হৈ গ'ল নেশ্যনেল পেঞ্চন ছিষ্টেম বা NPS বা ইউনিফাইড পেঞ্চন স্কিম UPS-ত 10% অফ বেচিক পে প্লাছ ডিয়াৰনেছ এলাৱেঞ্চ ঠিক আছে 10% অফ বেচিক পে মানে 33,300 দিয়ে আছিলে 20,280 যদি দুইটা যোগ কৰোঁ 54,080 ৰুপিজ হ'ব চ' NPS বা UPS যোনটো আপোনালোকে চুজ কৰে তাৰ পৰা 10% অফ বেচিক পে প্ৰত্যেক মাহে আপোনালোকৰ চেলাৰীৰ পৰা কাটিব 10% অফ 54,080 ৰুপিজ 5,408 ৰুপিজ এটা আপোনালোকৰ চেলাৰীৰ পৰা কাটিব আৰু গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিমৰ নামত 300টা কাটিব আৰু মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনাত 325 ৰুপিজ এটা কাটিব এইটো যিহেতু বৰ্তমান চেলাৰী ষ্ট্ৰাকচাৰটো ক্লাছ 2 হৈ আছে সেইকাৰণে 325 যদি ক্লাছ 1লৈ আপগ্ৰেড কৰে তেতিয়াহ'লে আপোনালোকৰ ইয়াতে 500 ৰুপিজ এটা কাটিব ঠিক আছে 500 ৰুপিজ এটা কাটিব যদিহে আপোনালোকক মানে চেলাৰী ষ্ট্ৰাকচাৰটো যদি ক্লাছ 1লৈ যে আপগ্ৰেড যদি হয় তেতিয়াহ'লে ইয়াতে আপোনালোকৰ অলপমান কাটাৰ যোনটো মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা সেইটোত আপোনালোকৰ ইয়াতে 500 ৰুপিজ এটা কাটিব ঠিক আছে এতিয়া বৰ্তমান 325 ৰুপিছে কাটিব কাৰণ ক্লাছ 2 গেজেটেড অফিচাৰৰ চেলাৰী দি আছে ইনস্পেক্টৰ ৰেংকৰ চ' সেইটো কাৰণে 325 মই ইয়াত ধৰিছোঁ প্ৰফেশ্যনেল টেক্স এটা কাটিব 208 ৰুপিজ চ' টোটেল ডিডাকশ্যনছ হৈ গ'ল 5,408 প্লাছ 300 প্লাছ 325 প্লাছ 208 6,241 ঠিক আছে চ' নেট ইনহেণ্ড চেলাৰী হ'ব আমি যোনটো ইয়াতে ওপৰলৈ যদি যাওঁ আমি যোনটো গ্ৰছ চেলাৰী পাইছোঁ ৰেড কালাৰ দেখিছে 58,060 ৰুপিজ চ' 58,060 ৰুপিজ মাইনাছ টোটেল ডিডাকশ্যনছখিনি 6,241 চ' যদি ডিডাক্ট কৰোঁ 51,819 ৰুপিজ আপোনালোকে নেট ইনহেণ্ড চেলাৰী পাব প্ৰত্যেক মাহে ষ্টাৰ্টিঙতে আপোনালোকৰ 51,819 ৰুপিজ থাকিব প্লাছ ট্ৰেভেলিং এলাৱেঞ্চ প্লাছ স্পেচিয়েল এলাৱেঞ্চ মানে আপোনালোকৰ কেতিয়াবা যদি কিবা ইলেকশ্যন বা তেনেকুৱা ধৰণৰ কিবা চাৰ্কামষ্টেঞ্চেছত বা কিবা নেচাৰেল কেলামিটিছত লাইক বানপানী বা কিবা ধৰণৰ যদি তেনেকুৱা কিবা স্পেচিয়েল ডিউটি থাকে তেতিয়াহ'লে আপোনালোকে স্পেচিয়েল এলাৱেঞ্চ পাব সেইটো ক্ষেত্ৰত আৰু লগতে ট্ৰেভেলিং এলাৱেঞ্চ পুলিচবিলাকৰ ট্ৰেভেলিং এলাৱেঞ্চ মানে কি পুলিচবিলাকৰ পুলিচৰ ভেহিকল সেইবোৰ মানে অফিচিয়েল ভেহিকল সেইবোৰ পায়ে ডিউটিৰ ক্ষেত্ৰত ঘূৰি ফুৰিব পাৰি পেট্ৰল পায় ঠিক আছে ইভেন ন্যূনতম অফিচাৰখিনিয়ে ন্যূনতম কনিষ্টবল এজনেও বাইক চাইক ইউজ কৰিব পাৰে অফিচিয়েল ডিউটিত আপোনালোকে দেখিছে ঠিক আছে চ' ইয়াতেতো এইটো DSP ৰেংকৰ অফিচাৰ চ' ইয়াতে অভিয়াছলি আপোনালোকে এখন কাৰ পাব ড্ৰাইভাৰ পাব PSO পাব ঠিক আছে সেইখিনি বস্তু ফেচিলিটি থাকিবই চ' ইয়াতে গোটেইখিনি এজন APS অফিচাৰ যোনখিনি ফেচিলিটি থাকে সেইখিনি পাব কোৱাৰ্টাৰ পাব ঠিক আছে কোৱাৰ্টাৰত আপোনালোকৰ থাকিবৰ কাৰণে কোনোবা ষ্টাফ থাকিব মানে হেল্পিং ষ্টাফো পাব এজন দুজন চ' তেনেকুৱা ধৰণৰ কথা সেইখিনি ফেচিলিটিছ থাকিব বাকী যোনখিনি গভৰ্ণমেণ্টৰ যোনখিনি সা সুবিধা থাকে চাৰ্কিট হাউচত আপোনালোকে কোনোবা বেলেগ ডিষ্ট্ৰিক্টত ট্ৰেভেল কৰিলে চাৰ্কিট হাউচত আপোনালোকে একমডেশ্যন গভৰ্ণমেণ্ট গেষ্ট হাউচত পুলিচ গেষ্ট হাউচত সেইখিনি একমডেশ্যন পাবই ঠিক আছে ট্ৰেভেলিং এলাৱেঞ্চৰ ক্ষেত্ৰত আপোনালোকে কেতিয়াবা
কিবা কিবি অন্য কিছুমান সুবিধা থাকিব পাৰে সেইখিনি থাকিব আৰু লগতে স্পেচিয়েল এলাৱেঞ্চত আৰু এটা থাকিব ইউনিফৰ্ম এলাৱেঞ্চটো প্ৰত্যেক বছৰে DSP বিলাকক চাগে এবাৰমান দিয়া হয়, সাব ইন্সপেক্টৰবিলাকক দুবাৰ দিয়া হয়, তেনেকুৱা ধৰণৰ কথা কিবা এটা আছিলে, মই ভালকৈ নাজানো, পাহৰি গৈছোঁ। কিন্তু আপোনালোকে ইয়াতে ইউনিফৰ্ম এলাৱেঞ্চো থাকিব, কাৰণ এইটো এটা ইউনিফৰ্ম জব হয়। চ' ইউনিফৰ্ম এলাৱেঞ্চটো ইয়াতে ধৰিব লাগিব। কিন্তু মই এই এলাৱেঞ্চেছবিলাক নধৰি পেলাই জাষ্ট আপোনালোকক কৈছোঁ নেট ইণ্ডিয়ান চেলাৰী 51,819 ৰুপিজ আপোনালোকে পাব। ঠিক আছে, এইটো হৈ গ'ল চেলাৰী কেলকুলেশ্যন। নেক্সটটো আহি গ'লোঁ আমি ৱৰ্ক প্ৰফাইল। ঠিক আছে, হোমগাৰ্ড ছাৰ্ভিচৰ ৱৰ্ক প্ৰফাইলটো কেনেকুৱা হ'ব। ৱৰ্ক প্ৰফাইললৈ যোৱাৰ আগতে মই কৈ দিছোঁ আপোনালোকক, মই ক'লোৱেই আসাম হোমগাৰ্ড ছাৰ্ভিচৰ ফুল কোৰ্চ, আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ ফুল কোৰ্চ, আসাম গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ। এতিয়া কৈছোঁ DSS DME গ্ৰেড 3 নন টেকনিকেলৰ এটা ফুল কোৰ্চ এভেইলেবল আছে, প্লাছ প্ৰেক্টিছ মক পেপাৰ্ছ 400 ৰুপিছত। কাৰণ DSS DME পৰীক্ষাটো পাতিব হৈ গ'ল, জুনতো পাতি দিব পাৰে গভৰ্ণমেণ্ট ফৰ্ম হোৱাৰ পিছত। চ' সেইটো কাৰণে আপোনালোকে প্ৰিপেয়াৰ হৈ থাকক। 400 ৰুপিছত এভেইলেবল আছে, এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। ADR 3.0 এডভাৰটাইজমেণ্ট আহিব পাৰে এইটো বছৰতে, 300 ৰুপিছত এভেইলেবল আছে কোৰ্চ মেটেৰিয়েলছ। আসাম পুলিচ সাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ কনষ্টেবলৰ গ্ৰেড 4 আৰু অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত, এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্চ এভেইলেবল আছে 275ত। আসাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্চ এভেইলেবল আছে 400ত। ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছ লাইক ADRE, আসাম পুলিচ, DSS DME, গুৱাহাটী হাইকোৰ্ট, APSC ডিপাৰ্টমেণ্ট এক্সামছৰ কি বুলি কয় ষ্টাডি মেটেৰিয়েলছ পাই যাব, লগতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছো বহুতখিনি ইনক্লুডেড আছে। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। ঠিক আছে, এতিয়া হেৰিটোলৈ আহিছোঁ আকৌ টপিকটোলৈ। চ' ইয়াতে ৱৰ্ক প্ৰফাইল। ঠিক আছে, এতিয়া আপোনালোকে আসাম হোমগাৰ্ড ছাৰ্ভিচ সোমাই পেলাই প্ৰথমতে আপোনালোকে এছিষ্টেণ্ট কামাণ্ডেণ্ট ৰেংকটো পাব। ঠিক আছে, এছিষ্টেণ্ট কামাণ্ডেণ্ট ইয়াতে এছিষ্টেণ্ট কামাণ্ডেণ্টো হ'ব পাৰিব, নহয় বা জুনিয়ৰ ষ্টাফ অফিচাৰ, এই দুটা যিকোনো এটা ৰেংক পাব। ইয়াতে মই এছিষ্টেণ্ট কামাণ্ডেণ্টটো নামটো মেনশ্যন কৰি পেলাই কথাটো কৈছোঁ ৱৰ্ক প্ৰফাইলটো। ঠিক আছে, এণ্ড এছিষ্টেণ্ট কামাণ্ডেণ্ট ইন দি আসাম হোমগাৰ্ড ছাৰ্ভিচ ইজ এ ক্লাছ 1 জুনিয়ৰ গ্ৰেড অফিচাৰ। ঠিক আছে, ইয়াতে এডভাৰটাইজমেণ্টটো মেনশ্যনে আছিলে। আণ্ডাৰ দি হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্ট, ৰেছপনচিবল ফৰ ছুপাৰভাইজিং ট্ৰেইনিং এণ্ড ডিপ্লয়িং হোমগাৰ্ড ভলেণ্টিয়াৰ্ছ টু এছিষ্ট ডিষ্ট্ৰিক্ট পুলিচ ইন ল' এণ্ড অৰ্ডাৰ, ট্ৰেফিক মেনেজমেণ্ট এণ্ড ইমাৰ্জেঞ্চি ৰেছপন্স উইথ 2026 ৰিক্ৰুটমেণ্ট শ্বয়িং 22 ভেকেঞ্চি। চ' এইবাৰ 2026ৰ ৰিক্ৰুটমেণ্টত 22টা ভেকেঞ্চি ওলাইছে, সেইটোৱে মেনশ্যন কৰা আছে। আৰু লগতে ইয়াতে ছুপাৰভাইজিং কৰিব, ৰেছপনচিবল ফৰ ছুপাৰভাইজিং ট্ৰেইনিং আৰু ডিপ্লয়মেণ্ট হোমগাৰ্ড ভলেণ্টিয়াৰ্ছ টু এছিষ্ট ডিষ্ট্ৰিক্ট পুলিচ ইন ল' এণ্ড অৰ্ডাৰ। ঠিক আছে, চ' ইয়াতে আপোনালোকে আসাম হোমগাৰ্ড ছাৰ্ভিচৰ ছুপাৰভাইজিং কৰিব হোমগাৰ্ডখিনিক, তাৰপিছত ট্ৰেইনিং দিয়াব, ডিপ্লয়মেণ্ট কৰিব হোমগাৰ্ড ভলেণ্টিয়াৰ্ছখিনি, যাতে ডিষ্ট্ৰিক্ট পুলিচক ল' এণ্ড অৰ্ডাৰ যাতে কি বুলি কয় এছিষ্ট কৰিব পাৰে, ট্ৰেফিক মেনেজমেণ্টত সহায় কৰিব, ইমাৰ্জেঞ্চি ৰেছপন্সতো ইয়াতে সহায় কৰিবৰ কাৰণে তেওঁলোকে যোনখিনি হোমগাৰ্ড থাকিব সেইখিনি ডিপ্লয় কৰিব পাৰিব। ঠিক আছে, বাকী কি ৰেছপনচিবিলিটিছৰ প্ৰফাইলত যদি চাওঁ তেতিয়াহ'লে 226 প্ৰস্পেক্টিভ যদি চাওঁ কি ৰেছপনচিবিলিটিছৰ প্ৰফাইল, ইয়াতে থাকিব অপাৰেশ্যনেল কণ্ট্ৰল। ঠিক আছে, ছুপাৰভাইজেছ হোমগাৰ্ড, আৰু ইয়াতে মই যোনটো ক'লোঁ ইমাৰ্জেঞ্চি ৰেছপন্স মানে বানপানী বা তেনেকুৱা ধৰণৰ ভূমিকম্প, নেচাৰেল কেলেমিটিজ যোনবিলাক হয় সেইবিলাক ক্ষেত্ৰত তেওঁলোকে ইয়াতে মানুহ ডিপ্লয় কৰাৰ ইয়াতে দায়িত্ব থাকিব এছিষ্টেণ্ট কামাণ্ডেণ্ট এজনৰ। ঠিক আছে, বা জুনিয়ৰ যোনটো মই ক'লোঁ কি বুলি আছিলে নামটো, জুনিয়ৰ ষ্টাফ অফিচাৰ। চ' তেওঁলোকৰ ৰেছপনচিবিলিটি এইটো হ'ব। বাকী কি ৰেছপনচিবিলিটিছৰ প্ৰফাইলৰ যদি চাওঁ অপাৰেশ্যনেল কণ্ট্ৰল। ঠিক আছে, ছুপাৰভাইজেছ হোমগাৰ্ড ভলেণ্টিয়াৰ্ছ হু ফাংচন এজ এন অক্সিলিয়াৰী ফ'ৰ্চ টু দি ডিষ্ট্ৰিক্ট পুলিচ হেল্পিং মেইনটেইনিং ছিকিউৰিটি এণ্ড পাব্লিক অৰ্ডাৰ। চ' ইয়াতে ছুপাৰভাইজ কৰিব হোমগাৰ্ড ভলেণ্টিয়াৰ্ছখিনি যোনখিনি ডিষ্ট্ৰিক্ট পুলিচ ফ'ৰ্চটোক এক্সিষ্ট কৰে, লগতে ছিকিউৰিটি আৰু পাব্লিক অৰ্ডাৰ মেইনটেইন কৰাত সহায় কৰে, সেই হোমগাৰ্ড ভলেণ্টিয়াৰ্ছখিনিৰ ছুপাৰভাইজ কৰিব। লগতে এডমিনিষ্ট্ৰেটিভ মেনেজমেণ্ট মেনেজেছ দি ডিপ্লয়মেণ্ট ট্ৰেইনিং বেচিক এণ্ড এডভান্স এণ্ড rotational assessment of volunteer personnel in the district often under the guidance of a district commandant. ঠিক আছে, ডিষ্ট্ৰিক্ট কামাণ্ডেণ্ট এজনৰ গাইডেঞ্চৰ আণ্ডাৰত ইয়াতে যোনজন কি বুলি কয় এছিষ্টেণ্ট কামাণ্ডেণ্ট থাকিব, তেওঁলোকে এই ডিপ্লয়মেণ্ট হোমগাৰ্ড ভলেণ্টিয়াৰ্ছখিনি ডিপ্লয়মেণ্ট ট্ৰেইনিঙৰ ক্ষেত্ৰত আৰু লগতে যোনখিনি ৰ'টেশ্যনেল এছেছমেণ্ট থাকে সেইখিনি ক্ষেত্ৰত তেওঁলোকে এইখিনি এডমিনিষ্ট্ৰেটিভ মেনেজমেণ্ট কৰে। ঠিক আছে, ইমাৰ্জেঞ্চি ৰেছপণ্ডৰ কথা যদি কওঁ, কোঅৰ্ডিনেটছ টিম ডিউৰিং নেচাৰেল ডিজাষ্টাৰ্ছ, ফ্লাছ, আৰ্থকুইকছ অৰ মেন মেড ইমাৰ্জেঞ্চিজ লাইক পেণ্ডেমিক বা ইলেকশ্যনছ। ঠিক আছে, ইয়াতে ইমাৰ্জেঞ্চি ৰেছপন্সৰ ক্ষেত্ৰত কোঅৰ্ডিনেট কৰে টিমবিলাকৰ ক্ষেত্ৰত। নেচাৰেল কেলেমিটিৰ ক্ষেত্ৰত পুলিচৰ মানুহ থাকে, SDRF, ঠিক আছে, NDRFৰ সেইখিনি মানুহৰ ক্ষেত্ৰত সেইখিনিক এছিষ্ট কৰে, ফ্লাড আৰ্থকুইকছৰ ক্ষেত্ৰত, আৰু মেন মেড ইমাৰ্জেঞ্চিজ মানে পেণ্ডেমিক যেনেকৈ COVID-19 আহিছিলে বা ইলেকশ্যনৰ ক্ষেত্ৰতো তেওঁলোকে ইয়াতে হোমগাৰ্ড ভলেণ্টিয়াৰ্ছ এজাইন কৰে। ঠিক আছে, সেইখিনি দায়িত্ব থাকে। বাকী ৰিপৰ্টিং যদি কওঁ, মেইনটেইনছ ৰেগুলেশ্যন ৰিপৰ্টছ অন দি পাৰ্চনেল এণ্ড অপাৰেশ্যনেল এক্টিভিটিছ অফ দি হোমগাৰ্ড ব্ৰাঞ্চ আণ্ডাৰ দি ডেপুটি কমিশ্যনাৰ্ছ এডমিনিষ্ট্ৰেশ্যন। ঠিক আছে, ডেপুটি কমিশ্যনাৰ এডমিনিষ্ট্ৰেশ্যনত ইয়াতে ৰিপৰ্ট কৰে, মেইনটেইন কৰে, ৰেগুলেট কৰে, ৰিপৰ্টছ কৰে, গোটেইখিনি বস্তু তেওঁলোকে মেইনটেইন কৰে, ৰেকৰ্ডছবিলাক সেইখিনি তেওঁলোকৰ দায়িত্ব থাকে ইয়াতে। ঠিক আছে, এইখিনি হৈ গ'ল জব প্ৰফাইল বা ৱৰ্ক প্ৰফাইল। এতিয়া আমি আহি গ'লোঁ কেৰিয়াৰ প্ৰগ্ৰেশ্যন। ঠিক আছে, কেৰিয়াৰ প্ৰগ্ৰেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট, আপোনালোকে জানিব লাগিব আপোনালোকে জইন কৰি পেলাই কোনটো ৰেংক পাব বা ৰিটায়াৰমেণ্টলৈকে হাইয়েষ্ট ৰেংক কি পাব। চ' তাৰ আগতে যোৱাৰ আগতে মই কৈ দিছোঁ ইয়াতে কাৰেণ্ট এফেয়াৰ্ছ 2025-26ৰ এটা কোৰ্চ এভেইলেবল আছে 100 ৰুপিছত,
এক্সাম ওৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এভেইলেবল আছে 100 ৰুপিছত এনেই এইখিনি বস্তু কোৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 34খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে ইয়াতে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামছৰ কুৱেশ্যন পেপাৰ্ছ এভেইলেবল আছে 125 ৰুপিছত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব PNRD আছামৰ ফুল কোৰ্ছ এভেইলেবল আছে 250 আছাম ওৱেৰহাউছ মেনেজাৰৰ ফুল কোৰ্ছ এভেইলেবল আছে 250 কটন ইউনিভাৰ্চিটি IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 300 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পোষ্টবিলাকৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ঠিক আছে চ' এতিয়া কেৰিয়াৰ প্ৰগ্ৰেশ্যনটোলৈ আহিছোঁ কেৰিয়াৰ প্ৰগ্ৰেশ্যনটো ইম্পৰ্টেণ্ট চ' আপোনালোকে জইন কৰি পেলাই ক্লাছ 1 জুনিয়ৰ গ্ৰেডত প্ৰথমতে পাব যিকোনো দুটা পোষ্ট থাকে এই দুটাৰ ভিতৰত যিকোনো এটা পাব এছিষ্টেণ্ট হোমগাৰ্ড কামাণ্ডেণ্ট নহয় বা জুনিয়ৰ ষ্টাফ অফিচাৰ হোমগাৰ্ডছ ঠিক আছে ইয়াৰ ভিতৰত যিকোনো এটা ৰেংক দিয়া হ'ব আপোনালোকৰ এছিষ্টেণ্ট হোমগাৰ্ড কামাণ্ডেণ্ট বা জুনিয়ৰ ষ্টাফ অফিচাৰ হোমগাৰ্ডছ চ' ইয়াতে আপোনালোকৰ 3 ষ্টাৰ থাকিব DSPৰ নিচিনা একে APSৰ নিচিনা ইকুইভেলেণ্ট হয় APSটো খালি আছাম পুলিচ ছাৰ্ভিচ কেডাৰৰ হয় সেইটো APSCৰ কম্বাইণ্ড কমিটি এক্সামিনেশ্যন থ্ৰুদি হয় এইটো খালি হোমগাৰ্ড ছাৰ্ভিচটো কমপ্লিটলি বেলেগ এটা কৰিছে ইয়াতে APS অফিচাৰ জেনেৰেলি দিয়া নহয় কিন্তু ওপৰ ৰেংকত APS অফিচাৰো দিয়ে যোনখিনি এডিশ্যনেল SP থাকে ছিনিয়ৰ গ্ৰেড 1 SP ৰেংকৰ অফিচাৰ থাকে SSP ৰেংকৰ অফিচাৰ থাকে বা DIG বা IGP ৰেংকৰ অফিচাৰ থাকে তাত APS অফিচাৰো ইয়াতে ভৰাই ঠিক আছে কিন্তু ইয়াতে হোমগাৰ্ড ছাৰ্ভিচটো কমপ্লিট এটা বেলেগ ছাৰ্ভিচ কেডাৰো আছে প্ৰথমতে আপোনালোকে ক্লাছ 1 জুনিয়ৰ গ্ৰেডত এছিষ্টেণ্ট হোমগাৰ্ড কামাণ্ডেণ্ট বা জুনিয়ৰ ষ্টাফ অফিচাৰ হোমগাৰ্ড পাব ইয়াতে ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ ৰেংকৰ হয় চ' সেইটো কাৰণে মই ব্লু কালাৰ দি ইয়াতে হাইলাইট কৰিছোঁ ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ মানে DSP ৰেংকৰ অফিচাৰ হয় তাৰপিছত এটা প্ৰমোশ্যন পালে মানে আপোনাৰ ক্লাছ 1 ছিনিয়ৰ গ্ৰেড 2 পাব ইয়াতে ডিষ্ট্ৰিক্ট হোমগাৰ্ড কামাণ্ডেণ্ট হ'ব ডিষ্ট্ৰিক্ট এখনৰ আপোনালোকে হোমগাৰ্ড কামাণ্ডেণ্ট হ'ব পাৰিব গোটেই ডিষ্ট্ৰিক্টখনৰ হেড হ'ব পাৰিব আৰু ডিষ্ট্ৰিক্টখনৰ হেডজন ইয়াতে এডিশ্যনেল ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ মানে এডিশ্যনেল SP হ'ব আৰু এডিশ্যনেল SP বিলাকৰ যদি আপুনি ইনচিগনিয়াটো যদি চাই তেতিয়াহ'লে এটা নেশ্যনেল এমব্লেম থাকে ঠিক আছে তেওঁৰ চ'লজাৰ চ' সেইটো হৈ গ'ল এডিশ্যনেল SP কি বুলি কয় ইনচিগনিয়া এইটো এডিশ্যনেল ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ ৰেংকৰ আপোনালোকে ডিষ্ট্ৰিক্ট হোমগাৰ্ড কামাণ্ডেণ্ট হ'ব পাৰিব ক্লাছ 1 ছিনিয়ৰ গ্ৰেড 2 এইটো এজ পাৰ ছাৰ্ভিচ ৰুল হয় কিমানলৈকে প্ৰমোশ্যন পাব সেইখিনি দেখাইছোঁ আৰু ক্লাছ ছিনিয়ৰ গ্ৰেড 2ৰ কাৰণে প্ৰমোশ্যন পাবৰ কাৰণে মানে এডিশ্যনেল ছুপাৰিণ্টেণ্ডেণ্ট পুলিচ বা ডিষ্ট্ৰিক্ট হোমগাৰ্ড কামাণ্ডেণ্টলৈ প্ৰমোশ্যন পাবৰ কাৰণে আপোনালোকে মিনিমাম 7 years চাকৰি কৰিব লাগে 7 বছৰৰ পাছতে আপোনালোকে কোৱালিফাইড হৈ যায় ঠিক আছে 7 বছৰৰ পাছত আপোনালোকে এডিশ্যনেল SP ৰেংকত যাব পাৰিব ডিষ্ট্ৰিক্ট হোমগাৰ্ড কামাণ্ডেণ্ট কিন্তু কেতিয়াবা সেই 7 বছৰটো গৈ পেলাই 9 বছৰ 10 বছৰ হ'বগৈ পাৰে অলপ ইফাল সিফাল হ'ব পাৰে হ'লেও একো লোকচান নাই 10 বছৰত এডিশ্যনেল SP হ'ব পাৰিলেও একো প্ৰব্লেম নাই ৰিটায়াৰমেণ্টৰ আগলৈকে আপোনালোকে SSP হৈ যাবগৈ পাৰিব তাৰপিছত নেক্সট প্ৰমোশ্যনটো হৈ গ'ল ক্লাছ 1 ছিনিয়ৰ গ্ৰেড 1 ছিনিয়ৰ গ্ৰেড 1ত আপোনালোকে ডিভিজনেল হোমগাৰ্ড কামাণ্ডেণ্ট হ'ব পাৰিব ডিভিজন এটা ডিভিজন মানে 3খন 4খন ডিষ্ট্ৰিক্টৰ ওপৰত আপোনালোকে ডিভিজনেল হোমগাৰ্ড কামাণ্ডেণ্ট হ'ব পাৰিব সেইটো ছিনিয়ৰ ষ্টাফ অফিচাৰ বুলি কয় হোমগাৰ্ডৰ ঠিক আছে যোনটো জুনিয়ৰ গ্ৰেড আছিলে এইটো জুনিয়ৰ ষ্টাফ অফিচাৰ এতিয়া আপোনালোকে এইটো SP ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ SP ৰেংকলৈ প্ৰমোশ্যন পালে মানে ছিনিয়ৰ গ্ৰেড 1ত যাবগৈ যোনটো ছাৰ্ভিচ গ্ৰেড থাকিব আৰু ইয়াতে ডিভিজনেল হোমগাৰ্ড কামাণ্ডেণ্ট 3খন 4খন ডিষ্ট্ৰিক্টৰ ওপৰত হ'ব ডিভিজন মানে আপাৰ আছাম ডিভিজন লোৱাৰ আছাম ডিভিজন মিডল আছাম ডিভিজন চ' তেনেকুৱা ধৰণৰ ঠিক আছে চ' তেনেকুৱা ধৰণৰকৈ যদি ডিভিজন কৰে আপাৰ আছামৰ গোটেই আপাৰ আছামৰ হোমগাৰ্ড ডিভিজনটো আপোনালোকে হেড হ'ব ডিভিজনেল হোমগাৰ্ড কামাণ্ডেণ্ট হ'ব পাৰিব তেতিয়া সেইটো SP ৰেংকৰ অফিচাৰ হ'ব ছিনিয়ৰ ষ্টাফ অফিচাৰ হ'ব পাৰিব হোমগাৰ্ডৰ যিকোনো এটা ইয়াতে হ'ব পাৰিব আৰু কেতিয়াবা আপোনালোকৰ হোমগাৰ্ডৰ ট্ৰেইনিং কলেজবিলাকৰ প্ৰিন্সিপাল ৰেংকো ইয়াতে দিয়া হয় ঠিক আছে আৰু সেই SP ৰেংকলৈ প্ৰমোশ্যন পাবৰ কাৰণে আপোনালোকে একেবাৰে DSPৰ পৰা যদি আপোনালোকে এডিশ্যনেল SP ৰেংকটো মাজত থাকিবই তেনেহ'লে টোটেল 12 years to 15 years চাকৰি কৰিব লাগে 12 বছৰৰ পৰা 15 বছৰৰ ভিতৰত আপোনালোকে SP ৰেংকটো পাই যায় ঠিক আছে নেক্সটটো হৈ গ'ল ক্লাছ 1 ছিলেকশ্যন গ্ৰেডত আপোনালোকে ডেপুটি ডাইৰেক্টৰ অফ হোমগাৰ্ডছ পাব এইটো ছিনিয়ৰ ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ আৰু SP ৰেংকত মই ক'লোঁ ইনচিগনিয়াটো হ'ব আপোনালোকৰ কি বুলি কয় চ'লজাৰ এটা ষ্টাৰ থাকিব আৰু এমব্লেম থাকিব ষ্টাৰ আৰু এমব্লেম থাকিব যেতিয়া আপোনালোকে ডিভিজন অফ হোমগাৰ্ড কামাণ্ডেণ্ট বা ছিনিয়ৰ ষ্টাফ অফিচাৰ বা ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচৰ ৰেংক পাব তেতিয়াহ'লে এটা ষ্টাৰ আৰু এমব্লেম থাকিব চ'লজাৰ ঠিক আছে তাৰপিছত হৈ গ'ল ছিলেকশ্যন গ্ৰেড SPৰ পৰা ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচত মানে SP ৰেংকত বা ডিভিজন অফ হোমগাৰ্ড কামাণ্ডেণ্ট হিচাপে আপোনালোকে মিনিমাম 10 years মান চাকৰি কৰাৰ পিছতে ছিনিয়ৰ গ্ৰেডলৈ প্ৰমোশ্যন পাব ছিনিয়ৰ গ্ৰেডলৈ প্ৰমোশ্যন পাব ঠিক আছে ছিনিয়ৰ গ্ৰেডলৈ প্ৰমোশ্যন পাবৰ কাৰণে আপোনালোকে 10 বছৰমান চাকৰি কৰিব পাৰিব ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ হিচাপে তেতিয়া ছিনিয়ৰ গ্ৰেডলৈ পাব আৰু ছিনিয়ৰ গ্ৰেডলৈ পালে মানে আপোনালোকৰ এই চ'লজাৰ 2টা ষ্টাৰ এটা এমব্লেম আহি যাব আৰু আপোনালোকৰ ৰেংকটো হৈ যাব ডেপুটি ডাইৰেক্টৰ অফ হোমগাৰ্ডছ ঠিক আছে তাৰ পিছৰ প্ৰমোশ্যন হৈ গ'ল ছুপাৰ টাইম স্কেল 2ত আপোনালোকে ডাইৰেক্টৰ অফ হোমগাৰ্ডছ হ'ব পাৰিব ইয়াতে ডেপুটি ইনস্পেক্টৰ জেনেৰেল অফ পুলিচ DIG বা IGP ৰেংকৰ অফিচাৰ দিয়ে কেতিয়াবা IGP ৰেংকৰ অফিচাৰ দিয়ে IG ৰেংকৰ অফিচাৰ দিয়ে কিন্তু কেতিয়াবা DIG ৰেংকৰ অফিচাৰ দিয়ে আৰু এইটো হ'বৰ কাৰণে আপোনালোকে মিনিমাম
30 ইয়াৰ্ছ চাকৰি কৰিবলৈ পাব লাগিব 30 বছৰৰ ওপৰত চাকৰি কৰাৰ পিছতে ইয়াতে DIG ৰেংক বা ছুপাৰ টাইম স্কেল গ্ৰেডটো পাব পাৰিব ঠিক আছে তেতিয়া DIG পুলিচ হ'বগৈ DIG ডেপুটি ইন্সপেক্টৰ জেনেৰেল অফ পুলিচ হ'ব পাৰিব বা ডাইৰেক্টৰ অফ হোমগাৰ্ডছ হ'ব পাৰিব চ' এইখিনিয়ে হৈ গ'ল আপোনালোকে বুজি পালে কেনেকুৱা ধৰণৰ কি কথা যদি 30 বছৰ আপোনালোকে চাকৰি কৰিব পাৰে তেনেহ'লে DIG ৰেংকটো পাবগৈ আৰু IGP ৰেংকৰো থাকে IGP ৰেংকো থাকে এই ছাৰ্ভিচ কেডাৰটো কিন্তু IGP মই হোৱা দেখা নাই কিন্তু DIG লৈকে হোৱা দেখিছোঁ ঠিক আছে চ' এইটোৱে হৈ গ'ল চেলাৰী ৱৰ্ক প্ৰফাইল আৰু কেৰিয়াৰ প্ৰগ্ৰেশ্যন তিনিটা মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ আৰু বাকী আপোনালোকৰ কাৰোবাৰ যদি কিবা কুৱেশ্যন থাকে তেতিয়াহ'লে জনাব মই এই ভিডিঅ'টোত যিমানখিনি ডিটেইলছ জানিব লাগে সেইখিনি জনালোঁ আৰু প্ৰথমটো মোৰ অলপ ভুল হৈ আছিলে ইন্সপেক্টৰ ৰেংক বুলি ভাবিছোঁ কিন্তু ইয়াতে পে স্কেলটোহে ইন্সপেক্টৰ কিন্তু ৰেংকটো DSPৰ হয় চ' সেইটো কাৰণে মই ক্লেৰিফিকেশ্যন কৰি দিলোঁ ঠিক আছে কাৰোবাৰ যদি কিবা কুৱেশ্যন থাকে কমেণ্ট ছেকশ্যনত জনাব পাৰিব আৰু বাকী মই ক'লোৱে আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে ইয়াতে কোৰ্চেছ এভেইলেবল আছে ঠিক তেনেদৰে APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 175ত APSC CDPৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200ত APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু মোৰ পৰা কোৰ্চলৈ আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙত এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগতে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু আগতে কোনোবাই যদি মোৰ পৰা কিবা কোৰ্চ লৈ উঠিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় আৰু লগতে আসাম হোমগাৰ্ড ছাৰ্ভিচ বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব বাকী মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলত ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম